পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত যি ধৰণৰ এক অমানৱীয় ঘটনা সংঘটিত কৰিলে তাৰ পিছতে ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে যি আমাৰ ভাৰতীয় সেনা আছে সেই সেনাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছে পাকিস্তানক। আৰু পাকিস্তানৰ লগত যি ভাৰতীয় সেনাবাহিনীয়ে যেনেদৰে মোকাবিলা কৰিলে বা প্ৰত্যুত্তৰ দিছে, আৰু তাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী দেৱৰ যি নিৰ্দেশ, সেই নিৰ্দেশ মতে বিজেপিয়ে এনেদৰে দেখা গৈছে বা সৰ্বসাধাৰণ ৰাইজে প্ৰতিটো অঞ্চলতে এনেদৰে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। আমি সেই দৃশ্য দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। এয়া আপোনালোকে চাইছে, এয়া কুমাৰগঞ্জ অৰ্থাৎ ধুবুৰী জিলাৰ আলোকঝাৰী মণ্ডলৰ বিজেপি মণ্ডলৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ পৰা এনেদৰে এক ত্ৰিৰংগা শোভাযাত্ৰা উলিয়াইছে আৰু শতাধিক ৰাইজ বা বিজেপি দলৰ কৰ্মীসকলে এই যি শোভাযাত্ৰা, এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে, সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু তাৰ লগতে দেখা গৈছে বিভিন্ন ধৰণৰ দেশাত্মকমূলক যি গীত, সেই গীত বজোৱা হৈছে। দেশৰ প্ৰতি যি ধৰণে ভালপোৱা, সেই ভালপোৱা ইয়াত প্ৰদৰ্শন কৰা দেখা গৈছে বা বিভিন্ন ধৰণৰ শ্লোগান ইয়াত দিয়া দেখা গৈছে। আমি কথা পাতিব বিচাৰিম। হয়, আজি আমি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ ভাৰত মাতৃৰ সন্তান হৈ। আজি আমাৰ ভাৰত মাতৃ ৰক্ষাৰ কাৰণে আমি জাতি নিৰ্বিচাৰে ধৰ্ম নিৰপেক্ষে প্ৰতিজন নাগৰিকে ওলাই আহিছে। প্ৰতিজন ভাৰতৰ মাতৃ সন্তান তেখেতসকলে ভাৰত ৰক্ষাৰ কাৰণে ওলাই আহিছে। যেনেকৈ আমাৰ জোৱানসকলে ভাৰত ৰক্ষাৰ কাৰণে তেখেতসকলে দিনে নিশাই অজাগৰে আমাক সুৰক্ষা দি আছে। সেইকাৰণে আমাৰ ভাৰতত যশস্বী প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে তাক আমি ৰাইজে স্বতঃস্ফূৰ্তভাৱে সন্মান জনাইছোঁ। আৰু সেই সন্মানক জনাই আমি সকলোৱে আগবাঢ়ি আহিছোঁ। এই ত্ৰিৰংগা যাত্ৰাক আমি সফল কৰিম আৰু সফলমণ্ডিত হৈ আছে। ধন্যবাদ থাকিল। হয়, আমি পিছফালে যদি আমি দেখুৱাবলৈ আমি যত্ন কৰোঁ, মই মোৰ সহযোগী অনুৰোধ জনাইছোঁ ইয়াৰ পিছফালে দেখুৱাবলৈ প্ৰতিজনে নিজৰ হাতে হাতে যি ত্ৰিৰংগা, সেই ত্ৰিৰংগা পতাকা লৈ এনেদৰে যাত্ৰা, যি ত্ৰিৰংগা যাত্ৰা, সেই যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু নিজৰ যি মাতৃভূমিৰ প্ৰতি থকা যি ভালপোৱা, সেই ভালপোৱা প্ৰদৰ্শন কৰিছে। বিভিন্ন ধৰণৰ মাতৃভূমিক ভালপোৱা যি শ্লোগান, সেই শ্লোগান দিয়া দেখা গৈছে। তাৰ লগতে মাতৃভূমিৰ প্ৰতি যি ধৰণৰ দেশাত্মকমূলক গীত, সেই গীতসমূহ গোৱাও ইয়াত বজোৱা দেখা গৈছে। আৰু এনেদৰে কিন্তু দেখা গৈছে আজি ধুবুৰীৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ পৰা এনেদৰে বিজেপিৰ যি আলোকঝাৰী মণ্ডল, সেই মণ্ডলৰ পৰা এনেদৰে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।